নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু মোৰ লগত আজি আছে নয়ন আৰু কিয়া আছোঁ গোটেইখিনি আপোনালোকক কৈ আছোঁ। আজি হৈছে গোবিন্দ জয়ন্তী প্ৰায় কিমান 465 বছৰ পুৰণা আমাৰ এইটো সত্ৰ। আজি ইয়াতে গোবিন্দ জয়ন্তী হ'ব, তাৰ কাৰণে আপোনালোক গোটেইখিনি দেখুৱাই থাকিম আৰু ভিডিঅ'টো আশা কৰোঁ আপোনালোক লাষ্টলৈ সহায় কৰিব চাই। আৰু নয়ন মোৰ লগত থাকিব আজি। এগুলো সত্ৰৰ একদম মেইন মানুহৰ সত্যতা আৰু তেওঁৰ পৰা আজি গোবিন্দ জয়ন্তীৰ বিষয়ে গোটেইখিনি আজি জানিম। তেওঁৰ পৰা গোটেইখিনি আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ সত্যতাই কওক যে গোবিন্দ জয়ন্তীৰ বিষয়ে অলপ কওক। নমস্কাৰ। খতৰা সত্ৰ হ'ল অসমৰ এখন আধ্যাত্মিক শাৰীৰিক আৰু মানসিক উৎকৰ্ষণৰ এক চৰ্চাৰ কেন্দ্ৰ আৰু এয়া 456 বছৰ ইতিমধ্যে প্ৰতিষ্ঠা কালৰে আজি গৌৰৱময় অনুষ্ঠান। যিগৰাকী মহাপুৰুষ শ্ৰী শ্ৰী গোবিন্দ আতাই এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল 456 বছৰ আগতে। আজি তেখেতৰ জন্ম জয়ন্তী। আজিৰ দিনটোতেই আজিৰ মাঘী পূৰ্ণিমা, এই মাঘী পূৰ্ণিমাৰ দিনটোত আজি এই সত্ৰখন বা তেখেতৰ জন্ম হৈছিল আৰু এই তেখেতৰ জন্ম জয়ন্তীটো আমি এই খতৰা সত্ৰ উপকণ্ঠ অঞ্চল ৰাইজ আৰু দৰংবাসী ৰাইজে মিলি এক উলাহ মালাহেৰে বিভিন্ন কাৰ্যসূচীৰে আমি উদযাপন কৰি আহিছোঁ। আজি দেখা পাইছে ইয়াত লোকাৰণ্য হৈ পৰিছে আৰু আটাইতকৈ উল্লেখনীয় কথা এইটোৱে যে খতৰা সত্ৰ শাক্ত শৈৱ বৈষ্ণৱ দানৱত্য সকলো বিধৰ মানুহে ইয়াত পূজা অৰ্চনা কৰে, সকলোৱে ইয়াত আহিব পাৰে আৰু 456 বছৰ এই আধ্যাত্মিকতাৰে পৰিপুষ্ট এই সত্ৰখনত আমি সততেই সেৱকীয়াসকলৰ অহৰ্নিশে সেৱাৰ অৰ্থে আমি এই কমিটিখন বা এই আমাৰ উপকণ্ঠ অঞ্চল ৰাইজে সকলো সময়তে প্ৰস্তুত হৈ থাকে। আৰু আপোনালোকে জানি সুখ পাব যে আমাৰ ভাৰতৰ বাহিৰেও আমেৰিকা অন্যান্য ৰাষ্ট্ৰসমূহৰ পৰাও যিবিলাক পৰ্যটক আহে গুৱাহাটী বা অন্যান্য জেগালৈ, আৰু এই গুৱাহাটীলৈ যেতিয়া আহিব যে গুৱাহাটীত তেওঁলোকে অনুসন্ধান কৰে অসমৰ কি বিশেষ ঠাই আছে বা ধৰ্মীয় কি অনুষ্ঠান আছে, তেতিয়া তেওঁলোকে এই খতৰা সত্ৰ কেতিয়াও বাদ নেপেলায় আৰু খতৰা সত্ৰলৈ আহি আমি গৌৰৱময় এটা অধ্যায় বুলি আমি ক'ব পাৰিছোঁ। আৰু এই মুহূৰ্তত আপোনালোক সদুতিলৈ এদিন খতৰা সত্ৰত যেনে তেনে আহিব বুলি আমি আশা ৰাখিছোঁ। জয় গুৰু শংকৰ। আৰু সত্যতাক বহুত ধন্যবাদ জনাইছোঁ এই সত্ৰৰ বিষয়ে গোটেইখিনি ক'লে। গোবিন্দ জয়ন্তী উপলক্ষে ভাগৱত শোভাযাত্ৰা হ'ব, তাৰেও ধুনীয়াকৈ গোটেইখিনি আপোনালোক দেখুৱাই আছোঁ। কৃষ্ণ কৃষ্ণ এইটো কোনে
চিন্তা কিস্তি কোন আছে নেকি এবাৰ সুদূৰ গুৱাহাটীৰ পৰা আহিছে একদম হয় 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 আমাৰ গুৱাহাটীয়া হয় হয় এইফালে সভানেত্ৰী বাইদেউ আছে সম্পাদিকা নেকি আমি কোন তোমালোক সদস্য সদস্য ইমান কেনে এতিয়ালৈকে প্ৰমাণিত হোৱা নাই বা কোনেও কোৱা নাই লৈছোঁ আৰু এই গোবিন্দ আটাৰ জন্মৰ জয়ন্তীত আমি এইখন সভা পাতা লোকক ধৰ্মালোচনাৰ লগতে গোবিন্দ আটাৰ বিষয়ে আমি কেৱল আনুষ্ঠানিক কথাখিনি বুৰঞ্জীৰ ইতিহাসৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে পাথৰিঘাট আমাৰ লিখিত